এতিয়া গোলাঘাট দেৰগাঁৱৰ একদম কাষতে থকা ব্ৰহ্মপুত্ৰ অঞ্চললৈ এতিয়া গৈ আছে আমাৰ ইয়াত যোগেশ্বৰ ক'ত গৈ আছো ক'ত গৈ আছো আমি এখন দহালে যাম দেখুৱাই আছো আৰু আমি এতিয়া গৈ আছো আচলতে এইবোৰ বৰষুণৰ সময়ত একদম পুৰা পানী হৈ থাকে বানপানী হৈ যায় আৰু সেই আমি য'ত আহিছিলো আচলতে আজি য'ত সকাম আছিলে তালৈ পালো আহি যোগেশ্বৰৰ লগত আহিছিলো মোৰ বন্ধু আৰু দেখিছে ন তেওঁলোকৰ যি সকামৰ সন্মুখ ভাগ থাকে এনেকৈ সজাই থোৱা থাকে এনেকৈ গেট দি দিয়ে আৰু এইপিনে কুমৰুক চুলুং লিখি থোৱা আছে তাতে আৰু আমি এটা ভিতৰলৈ গৈ আছো আচলতে দহা এই কৰ্ম যি আছিলে সকাম ভাগ শেষ হ'ল বুলি কৈছে যোগেশ্বৰে আজি কিবা এটা বেলেগ তাত আৰু এটা অকেজন হয় সেইটো আছিলে ভালকে এটা মই বুজাই দিব ইয়াত কি আছিলে মই কৈ আছো কালি আমাৰ দহা হৈছিলে আৰু কালি দহা হ'ল জোৱাই গোটেই আহিলে এই জোৱাই যিমান আহিছিলে আজি জোৱাই পাৰ্টিক দহাৰ যিটো ঘৰ এই ঘৰখনে জোৱাৰ পাৰ্টিক আজি খানা দিয়েগৈ মানে বিশ্বনাথ দেখালে কি হৈছে আমি আহি এতিয়া একদম মানে পিছপিনে পথাৰত পাই গ'লো আৰু সুন্দৰকৈ ইয়াত কলপাতিতে ৰখাও দিছিলে আৰু একদম পুৰা দেখিছে নে কেৰাহী ভৰ্তি হৈ গৈছে মানে খানা ৰেডি হৈ গ'ল পুৰা আৰু একদম আমি আহি পাই গৈছো এতিয়া আৰু দেখিছে নে কিয় পিনে ইয়াতে মিচিং গান লগাই থোৱা আছে আজি আচলতে তেওঁলোকৰ সকাম হোৱাৰ পিছত পাই গ'লো এতিয়া আমি ক'ত যাই আহি পাই গ'লো আমাৰ এতিয়া বৰ্তমান কলিয়াগাঁও ঠিকে আছে বঢ়িয়া আৰু দেখুৱাই আছে আজি মানে দহা আছিলে মানে কালি দহা আছিলে ন কালি দহা আছিলে আজি জঙাইবিলাকৰ আজি ফূৰ্তি আজিও গাড়ী এটা মাৰিছে ধুনীয়াকে খাই বৈ ইহঁতে ফূৰ্তি কৰিব আজি বঢ়িয়া বক্স লগাইছে নাচাই নাচি আছে অ'কে চাই কথা দেখুৱাই দিছে এতিয়া খাওঁ আমি পুৰা এইখিনি আপোনালোকক দেখুৱাম লগত আমি এতিয়া খাওঁ মাংস আৰু আমি আহি পোৱাত দেখিছে নহয় এইপিনে পুৰা একদম চেকি আছে একদম সুন্দৰকৈ নিগৰি পৰি আছে আৰু তলত ৰেডি হৈ আছে আৰু খুব সুন্দৰ আমি অকণমান টেষ্ট কৰি আছো আপোনালোকক দেখাই দিছোঁ আচলতে এইটো কেনেকৈ পৰি ইয়াতে আৰু ইয়াৰ পিছতে আজি আমাৰ খাদ্য সেয়াও আমি দেখুৱাম আপোনালোকক চাই থাকক ভিডিঅ' আৰু এইপিনে পুৰা একদম আহি গ'ল আমাৰ এতিয়া পুৰা ৰেডি হৈ গ'ল আৰু একদম এনেকৈ আচলতে সকলোৱে মুকলিতে আহাৰ গ্ৰহণ কৰে আৰু একদম ধুনীয়া একদম মাংস আহি গ'ল পুৰা একদম দেখিছে ন আপোনালোকে আৰু চাউলটো খুব ধুনীয়া আছিলে ৰঙা কালাৰৰ মানে একদম মজা আৰু এতিয়া আমি একদম ষ্টাৰ্ট কৰি দিওঁ আৰু দেখোঁতে একদম খাওঁ লাগি গৈছে আৰু একদম সুন্দৰ দেখিছেনে চাউলৰ কালাৰটো একদম পুৰা ৰঙা খোৱাত ব্যস্ত হৈ গ'ল সকলো খাই লৈছে একদম ধুনীয়া লাগিছে মই খাই আছো চপাৰতে উঠাইছো চপৰা বুলি কৈছো বঢ়িয়া মোৰ হৈ যাব এক পিচ দিয়ক আপুনি কওকচোন ধুনীয়াকৈ আমাৰ এতিয়া খাই বৈ হৈ গ'ল এতিয়া অলপ মানে ইয়াত আৰু কিবা প্ৰগ্ৰেম থাকে নাচ গান কৰিব আৰু সেইখিনি দেখাই দিম অলপ চলপ ন গোলাবী চাৰাৰা মজা লাগিলে একদম আজি আহি ইয়াতে আৰু আচলতে দহা আছিলে যোৱাকালি হৈ গ'ল নহয় জানো যাৰ ঘৰত দহা আছিলে সিহঁতে গৃহস্থক আজি দিয়ে এইটো আমাৰ মানে জোৱাই খুৱাই মানে দক্ষিণ তলা বুলি কয় আৰু অ'কে বঢ়িয়া